60 বছৰীয়া ডেকাটোলৈকে গাত দেখোন কিবা আহি যায় দেখোন কিবা এটা ভাৱ নহয়। প্ৰথম বহাগত মোৰ জন্ম শিৱসাগৰত একেবাৰে ঢোল কোবাই আছিলে বোলে পথাৰত, যাৰ নাই ধান তাৰ নাই মান। একদম সত্য কথা দেই। অসমৰ এগৰাকী প্ৰবীণ শিল্পী, আমি হাস্যৰসিক কৌতুক অভিনেতা, খিচিৰি বুলিলে আমি সকলোৱে যি চিনি পাওঁ, সেইজন মহান ব্যক্তিক আজি আমাৰ মঞ্চত আমি পাইছোঁ। নমস্কাৰ কমল দা। নমস্কাৰ। নমস্কাৰ। আজি আপোনাৰ লগত কিছু কথা পাতিম বুলি ভাবিছোঁ। আপোনাক ৰংমেলা টিভিলৈ স্বাগতম জনাইছোঁ। আচ্ছা, তাৰপিছতে আমি বিহু বিষয়ে আপোনাক এতিয়া ৰঙালী বিহু, হয় নাই, ৰঙালী বিহুৰ বিষয়ে অকণমান আপোনাৰ নিশ্চয় 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 নিশ্চয়। ৰংমেলা বুলি ক'লেই মই জনাত তাৰমানে কণ কণ ল'ৰা ছোৱালীবিলাক হয় জানো, হয়, সিহঁতৰ কাৰণেহে আমাৰ মেলাটো নহয় জানো। এতিয়া ডাঙৰ মেলাও হৈছে, ডাঙৰ মেলাও হৈছেগৈ ৰংমেলা। আচ্ছা, সিহঁতকে উদ্দেশ্যি বিহুৰ এইটো কথা সকলো সৰ্বজন জ্ঞাত, সকলোৱে জানে, তথাপি আকৌ এবাৰ অনুকয়াই দিওঁচোন। তাৰমানে বিহু বুলি ক'লেই বহাগৰ পৰা লৈ তাৰমানে চ'তৰ সংক্ৰান্তিৰ পৰা বহাগলৈকে এই 7টা দিন, তাৰমানে 7 দিন 7 বিহু বুলি কোৱা হয়। তো এই 7 বিহুত তাৰমানে বহু ধৰণৰ বিহুবিলাক আছে সন্নিৱিষ্ট ইয়াৰ মাজত। তাতে গৰু বিহু আছে, মানুহ বিহু আছে, তাঁত বিহু আছে, সেই বিষয়ে আমি আলোচনা কম। কিন্তু তাৰ পূৰ্বে এই বিহুটোৰ প্ৰাধান্য ইমানেই বেছি, বহাগ বুলি ক'লেই সেই 6বছৰীয়া কেঁচুৱাটোৰ পৰা লৈ দেই, 6বছৰীয়া কেঁচুৱা বুলি কৈছোঁ, সৰু ল'ৰা ছোৱালী, 6বছৰীয়া কেঁচুৱাটোৰ পৰা লৈ 60 বছৰীয়া ডেকাটোলৈকে গাত দেখোন কিবা আহি যায় দেখোন কিবা এটা ভাৱ নহয়। বহাগ ঢোল কুলিয়ে সেইফালে মাৰিলে, ঢোল যদি বাজিলে তেতিয়াহ'লে আৰম্ভ হ'লেই আৰু বিহু। আৰু আপোনালোকৰ আশীৰ্বাদত বাবাহঁত তোমালোককো কৈছোঁ যে এই যে ধাতুটো দেখিছা কমল সিং নামৰ, বৰ পৰম সৌভাগ্য মোৰ, ঈশ্বৰক মই ধন্যবাদ দিওঁ। প্ৰথম বহাগত মোৰ জন্ম শিৱসাগৰত একেবাৰে ঢোল কোবাই আছিলে বোলে পথাৰত, মায়ে কৈছে তই তেতিয়াই ভূমিষ্ঠ হৈছ। সেইকাৰণে হুলস্থুলটো মই বৰ ভাল পাওঁ দিয়ক, বুজিছে নাই। আৰু বিহুৰ কথা অকণমান কৈ লওঁ, মাইনাহঁতক সেইটোৱে শুনক, ডাঙৰেও শুনক, শুনিব লাগে। আজিকালি আৰু চব সহায় হৈছোঁ আমিবিলাক। আচলতে গয়াৰ পৰা ওলাই আহিছে দেই বিহুখনো, মঞ্চত পাইছেহি আমাৰ মহানগৰীত, বেলেগ বেলেগ ঠাইত চবতে। কিন্তু মূলতেই বিহু গাঁৱৰ পৰা উদ্ভৱ হোৱা বস্তু। সেইকাৰণে গৰু বিহু, এতিয়া আমাৰ চহৰতনো কেইজনে গৰু পোহে নহয় জানো। গৌ মাতা বুলি মানে গৌ পূজন কৰা হয় আচলতে গৰু বিহুৰ দিনা। গৌ আই লক্ষী বুলি মনা হয় গৌক। সেইকাৰণে তেওঁলোকৰ সেৱা সৎকাৰ সম্পূৰ্ণ ধৰণে ৰীতি নিয়ম মতে তাৰমানে সংক্ৰান্তিৰ দিনাই, এই বহাগৰ চ'তৰ সংক্ৰান্তিৰ পৰাই আৰম্ভ হৈ যায় গৰু বিহুৰ হেৰিটো, শুশ্ৰূষাটো। কি কৰে বুলি ক'লে, প্ৰথমে ঘৰৰ পৰা গৌ মাতাসকলক, যিবিলাক আছে গৰু পোহনীয়া, সকলোকে লৈ পেলাই একেবাৰে ধুনীয়াকৈ এওঁলোকক প্ৰথমতেই একেবাৰে যিমান গোহালি খালী কৰি দিয়ে, তাৰমানে লৈ গ'ল। আৰু লৈ যোৱাৰ পূৰ্বে কিন্তু কিছুমান বস্তু আছে, আজিকালি পাই নাপায়, পাব লাগে। ইয়াত বহুত মানুহে শুনাই নাই, তোমালোকে চাগে নামেই শুনা নাই। এই দীঘলতি পাত, মাখিলতি, সেয়াও আছে। সেইবিলাকেৰে খুব জোকাৰি জোকাৰি সিহঁতক কোবোৱা হয়, লাহে লাহে, দুখ নোপোৱাকৈ দেই। তাৰপিছত তেনেকৈ কোবাই কোবাই সিহঁতক আৰু হেৰিলৈকে, একেবাৰে ওচৰত থকা পুখুৰী বা ওচৰত কোনোবা নদী আছে তাত লৈ যায়, সামূহিকভাৱে দেই। গোটেইবিলাক গৰু, গোটেই অঞ্চলৰ গৰুবিলাক আহে তেতিয়া। আৰু কি এটা উৎসৱমুখৰ পৰিৱেশ নহয়। সেই গৌ পূজনৰ সময়ত হালধি মাহেৰে সিহঁতক গাত সানি দি পেলাই গা ধুওৱা হয়। তাৰপিছত সৰু সৰু বাঁহৰ এই এচাৰি বনোৱা হয়, এই ত্ৰিশূল আকাৰৰ দেই। সেইটো বৰ মজাৰ বস্তু। সেইটোত লাও, কোমোৰা, কেৰেলা, বেঙেনা সকলো আঁৰি দিয়া হয়, আৰু সেইটো দিও খুওৱা হয় অলপ অলপ। আচলতে খাবলৈও দিয়া হয় সিহঁতক, পূজন কৰা হয় এইটো পূজন। তাৰপিছত সেইবিলাক কৰাৰ পিছত সেইবিলাকৰ গা চা ধুৱাই মেলি এইবিলাক কৰি নিয়ম নীতি কৰি সিহঁতক মুকলি পথাৰত চৰিবলৈ এৰি দিয়া হয়, গোটেই গৰুবিলাকক। তাৰপিছত তেওঁলোক গ'ল। আৰু তাৰপিছত সন্ধিয়া কালত কি কৰা হয়, গৰু যেতিয়া আহিব পদূলিমুখ নপাওঁতেই তেতিয়া নতুন পঘা ৰেডি কৰি থয় দেই গৰুবিলাকৰ কাৰণে, নতুন চোলা, একদম নতুন চোলা। আমাৰ যে নিয়ম সেনেকুৱা তাৰমানে গৌ পূজনৰ নতুন পঘা লগাই দিলে, একেবাৰে ধূপ ধূনা দি পেলাই তেওঁলোকক আদৰ সৎকাৰ কৰি ভিতৰলৈ লৈ অনা হয়। আৰু তাৰপিছত সেই সময়ত আৰু এবিধ বস্তু খাবলৈ দিয়া হয়, নিমখৰ পিঠা খোৱা হয়।
সেইটো আপুনিও জানে, বৰ ভাল পাইছোঁ। আমাৰ আজিকালি এইবিলাক প্ৰথা মানুহে মুখতহে শুনে দেই, ক'বলৈ নাই, তথাপি উঠি অহা চামে এইখিনি কথা ৰাখিব লাগে, সেইটোৱে কথা। আৰু এটা কথা আপুনি থাকি গ'ল নেকি ক'বলৈ, এই যে লাও খা বেঙেনা খা। সেইটো মই এটা ৰাখিছিলোঁ এই বস্তু এটাত কমেডিত, সেইকাৰণে মই বোলো কোৱা নাই, তথাপি ক'ব লাগিব। সেই যে বাঁহৰ এই যে এচাৰিৰ নিচিনা চাট বনোৱা ত্ৰিশূল জাতীয়, সেই তাত তেতিয়া খুৱাই দিয়াৰ সময়ত সেই নৈৰ ভিতৰত গৈয়ে তেওঁলোকে সেইটো কাম কৰে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মায়ে সৰু বাপেৰে সৰু, তই হবি বৰ বৰ গৰু। সেইটো এটা আছে দেই লাইন। সেইটো মই ক'ম বুলি থৈছোঁ, সেইটো ভাষা বেলেগ হ'ব, অকণমান বেলেগ হ'ব, সেইকাৰণে মই নকৈছিলোঁ। আচ্ছা, কোনো কথা নাই। এতিয়া হ'ল কি, গৰু পূজন হৈ গ'ল, গৰু বিহুৰ পিছতেই পৰিল মানুহ বিহু। মানুহ বিহুটোৰ প্ৰাধান্য কি? এতিয়া মানুহে মানুহক পূজন কৰে সেই সময়ত, তাৰমানে ডাঙৰক সৰুবিলাকে সৎকাৰ কৰে, প্ৰণাম কৰে, তেওঁলোকে সেৱা সৎকাৰ কৰে, এইটো কৰিব লাগে। তাৰমানে এইটো নিয়মটো আমাৰ প্ৰথা আজিকালি গুচিয়ে গ'ল। আগৰ দিনত আমি শিক্ষকক যদি বাটত দেখা পাওঁ, ছাৰ নমস্কাৰ বুলি এনেকৈ আমাক শিকাইছিল ঘৰত। আজিকালি এইটো চিষ্টেমে নাই, ছাৰ ভাল নাই এইটো দি গুচি যায় দেখোন ল'ৰা ছোৱালী। সেই দিন আহিল, তথাপি এইটো ৰাখিব লাগে, এইটো বৰ ডাঙৰ কথা। আৰু এই মই যিটো ক'লোঁ সৎকাৰ, মানে আমাৰ যিটো পৰম্পৰা, বিহুৰ দিনা, প্ৰথম বহাগৰ দিনা, মানুহ বিহুৰ দিনা কি কৰে, গা পা ধুই উঠি পেলাই তেওঁলোকেও মাহ হালধি সানি গা পা ধুই পেলাই ঘৰৰ জ্যেষ্ঠজন, পিতা মাতা, ভাতৃ ককায়েক ভনীয়েক, এই ডাঙৰ যদি থাকে তেওঁলোকক চবে সেৱা সৎকাৰ কৰে আৰু সেই সময়ত আশীৰ্বাদো লয়। আৰু সেনেকুৱা পৰতেই তাৰমানে সিহঁতে এটা বস্তু পায়, যিটো বস্তুক আমাৰ এতিয়াৰ পৰা নহয়, এই তাহানিৰ পৰা চলি আহিছে, বিহুৱান বুলি কয়। বিহুৱান বুলি কয়, গামোচা দিয়ে দেই, গামোচা দিয়ে। গামোচা বুলিয়েই নহয়, সেইটো সময়ত সেই যে আশীৰ্বাদৰ সময়খিনিত যদি কোনোবাই কিবা বস্তুও দিছে, কাপোৰ কানি চোলা দিছে, কোনোবাই কিবা বেগ দিছে, কিবা দিছে, সেইবিলাকো বিহুৱানতে পৰে দেই, বিহুৱান বুলি কোৱা মানি ল'ব লগা হয় সেইটো সময়ত। আচ্ছা, সেইটো গ'ল, বৰ সুন্দৰ ৰীতি নীতি। এইটো যাতে পৰম্পৰাটো থাকে, আমাৰ উঠি অহা চামে যাতে ৰাখিব পাৰে দেই, সেৱা শুশ্ৰূষা কৰা, সৎকাৰ কৰাটো, সেইটো যাতে গুচি নাযায়, বুৱতী নৈৰ নিচিনাকৈ বহি পেলাই নহয়, সেইটো ৰাখিব লাগে। তাৰমানে সেইটো আমাৰ অতীজৰ পৰা চলি আহিছিল। তাৰপিছতে পৰিল কি, গোসাঁই বিহু। মানুহ বিহুৰ পিছতে গোসাঁই বিহুটো সমূহীয়া নামঘৰ যদি ওচৰত আছে, পিছদিনাখন এইটো তৃতীয় দিনা সেইদিনা মানে গোসাঁই ঘৰত গৈ নাম কীৰ্তন, নাম প্ৰসংগ কৰা হয়, ঈশ্বৰৰ নাম লোৱা হয়, সেইটো গোসাঁই বিহু বুলি কয়। তাৰপিছত তাঁতৰ বিহু। আমাৰ অসমৰ প্ৰথম কথাটো হৈ গ'ল যে আমি কৃষি প্ৰধান দেশ, নহয় জানো? তাৰোপৰি আমাৰ ইয়াত বোৱনী শিপিনীবিলাক অজস্ৰ আছে, যিসকলে কাম কৰি থাকে, গামোচাবিলাক বৈ উলিয়ায়। তো সেই ধৰণতে এই তাঁতশালৰ পূজাও কৰা হয় এক প্ৰকাৰে তাঁতৰ বিহুৰ দিনা। কি কৰে, তাঁতশালৰ যিমান আচবাব পত্ৰ আছে সকলোকে ধুই মুচি বৰ সুন্দৰকৈ, বৰ চাফা কৰি থৈ আঁৰি থৈ দিয়ে তাঁতশালৰ তাতে, বৰ ধুনীয়াকৈ। এইটো তাৰমানে তেনেকৈ পৰম্পৰা চলিয়ে আহিছে। তাৰপিছত নাঙলৰ বিহু, তাৰ পিছদিনা চতুৰ্থ দিনা নাঙলৰ বিহুটো কিন্তু বৰ ডাঙৰ কথা। এই অন্ন যোগাৰ দিয়া বস্তু হৈ গ'ল নাঙল। খেতি নাই, যাৰ নাই ধান তাৰ নাই মান, একদম সত্য কথা দেই। ধান ওলাবই লাগিব, ধান নহ'লে কি কৰিব? এতিয়া কথা হ'ল কি, ধান ওলাব ক'ৰ পৰা? খেতি কৰিলেহে ওলাব, আৰু তাৰ কাৰণে প্ৰয়োজন হয় আমাৰ গৃহস্থৰ নাঙলখনৰ। নাঙলকো পূজা শুশ্ৰূষাই কৰা হয় নিয়ম মতে, একেবাৰে ঠিক আছে নে নাই ধুই পখালি ধুনীয়াকৈ সুন্দৰকৈ তাক বৰ ধুনীয়াকৈ এই কাম কৰিব পৰা অৱস্থাত আছে না, সেইটো যোগাৰ কৰি লোৱা হয়। তাৰপিছত নাঙলৰো এক প্ৰকাৰৰ পূজনে কৰা হয় বুলি ক'ব লাগিব। নাঙল বিহুৰ পিছত আমাৰ এটা বৰ মজাৰ বিহু, এইটো হৈ গ'ল জীয়াৰী বা চেনেহী বিহু। এইটো হৈ গ'ল কি, এইটো মজাৰ কথা দেই। তাৰমানে মাকৰ বা দেউতাকৰ ঘৰলৈ যে বোৱাৰী বা ছোৱালী জীয়াৰী আহে, সেইটো এটা বিহু আছে দেই। আহিলে তাৰমানে ইমানেই উৎসৱমুখৰ পৰিৱেশ সেইটো, আৰে আমাৰ জীয়েক আহিছে, আমাৰ ছোৱালী আহিছে, কাষৰ গাঁৱৰ এইফালে চুবুৰীয়াবিলাক সৰু চব মানুহ আহি যায়, এই আহিছে দেই অমুকৰ, এই নাথনিৰ জীয়েকজনী আহিছে আজি, বেলেগ এটা আনন্দ। সেইটো এটা আপোনাৰ কি জীয়াৰী বা চেনেহী বিহু। তাৰপিছত একেবাৰে শেষৰ দিন এইটো হৈ গ'ল চেৰা বিহু বুলি কয় বহুতে, আমি এৰা বিহুও কওঁ ক'ৰবাত শুনিছোঁ এইটো। চেৰা বিহুটো কি মানে শেষ আৰু এইটো সপ্তম দিনা দেই, সিদিনাখন শেষ বিহু। তেতিয়া কৰে কি, এই পইতা ভাত আপোনালোকে খায় নে নাখায় আজিকালি? আমি খাইছিলোঁ সৰুতে দেই। পইতা ভাতৰ লগত দৈ
সানি একেবাৰে ধুনীয়াকৈ খাই পেলাই বিচনীৰ প্ৰথম প্ৰয়োগ সেই আমাৰ কি চেৰা বিহুৰ দিনা হয়। বিচনীটোৰ বতাহ লৈ পেলাই মন প্ৰাণ জোৰাই যায় যে হয়তো সেই চেৰা বিহুৰ দিনা হয় বা এৰা বিহুৰ দিনা হয়। তাৰপিছত আমাৰ এই চেৰা বিহুৰ দিনাই আৰু বা এই 7টা বিহুৰ মাজত কোনোবা এটা সময়ত এটা নিয়ম মনা হয়, সেইটো হৈ গ'ল 101 বিধ শাকৰ আঞ্জা খোৱা। এইটো বৰ ডাঙৰ কথা, 101 বিধ। আজিকালি পাবলৈ নাইকিয়া হৈছে শাক, তথাপি বজাৰ চজাৰ ওলায়, নোলোৱা নহয়। এই যিটো শাক খোৱা বিধ সেইটো তাৰমানে কমি 100টো মাইনাছ হৈ পেলাই 7 বিধত পৰিছেগৈ। 7 বিধ হ'লেও ঠিকেই আছে, চলিছে, চলিছে আৰু এইখিনিতে চলিছে, পৰম্পৰাটো ৰখিছে। সেই ধৰণে এই 7 বিহু এইখিনি সময়ক এই যে শাক চাক খোৱা হয় এইটো শাক বিহু বুলি কোৱা হয়, সেইকাৰণে শাক নামটো দিছে দেই। আৰু এতিয়া আৰু এটা কথা মই এৰি আহিলোঁ, এইটো মানে এই মানুহ বিহুৰ দিনাখন আমাৰ নামনিৰ ফালে এটা শব্দ কোৱা হয়, বৰ ধুনীয়া শব্দ। এই বিহুৰ এই সময়খিনিত বৰ মজা লাগে দিয়ক আপোনালোকক। ৰ'ব মই কমেডি অকণমান আপোনালোকৰ আগবঢ়াম ন, তেতিয়া ক'ম, এতিয়া ক'লে মজা নাই। আচ্ছা, এতিয়া মই আকৌ পুনৰবাৰ আমাৰ উঠি অহা চামক এই 7 বিহুৰ বিষয়ে ক'লোঁ, ধুনীয়াকৈ সুন্দৰকৈ বুজি পাইছাই নহয় চবে? একো কথা নাই, খালি পৰম্পৰাখন ৰক্ষা হওক আৰু অসমৰ একমাত্ৰ উৎসৱমুখৰ পৰিৱেশ অনা এটাই আছে সময়, সেইটো হৈ গ'ল বহাগ। আৰু বহাগত গছে পাতে একেবাৰে নতুন মলমলাই যায় আৰু নতুন ফল পাত নতুন ওলাই, নহয় জানো? কুলি কেতেকীৰ মাত। তাৰোপৰি এই পৰম্পৰাটোক যাতে ৰক্ষা কৰিব পৰা যায় সেইটোৱে ডাঙৰ কথা। উঠি অহা চামক অনুৰোধ কৰিছোঁ, আমাৰ যিখিনি ৰীতি নীতি সেইখিনি যাতে বিলুপ্ত হৈ নাযায়, ইয়াক সদায় মান দিয়া কথা। কাৰণ কিয়, এইটোক সন্মান কৰাটো কথাই নাহে, এইটোক মান ৰাখিবহে লাগে। মই যেনেকৈ ক'লোঁ, আমাৰ অতীজৰ পৰা চলি অহা পৰম্পৰাটোক যাতে অক্ষুণ্ণ থাকে আমাৰ মাজত, এয়াই প্ৰয়াস হওক আপোনালোকৰ। ধন্যবাদ। নমস্কাৰ ভাই, চবেই নমস্কাৰ। গামছা দেখছেন ডিঙিৰ মাজে, এইটা বছৰ দিন আমাৰ ডিঙিত থাকেই পাও। বা খিচাৰি আপুনি মাৰি দিয়ে, বাকীকেইটা একো নাই, যি কৰিছে আপুনি কৰিছে, বঢ়িয়া। মই একেবাৰে নভবা নিচিন্তাকে, একেবাৰে ঘপকে নহয়, ৰংমেলাৰ এইখন টিভিৰ ষ্টুডিঅ'ত আজি ভাগৱতী ভাগিন হ'ব, মোৰ মৰমৰ ভাগিন, ক'লে মামা আপুনি আহিব লাগিব। মই ক'লোঁ মই যাম।